একোৱে নাই দুজনে এপ্লাই কৰিছে কাট এতিয়ালৈকে that is to statutory we have to that anybody who has come into India before 2015 they have the first right to apply citizenship. So if they do not apply then we will lodge a case against them. So this is a statutory instruction. যে 2015 আহা সকলে আবেদন কৰিব 15 আহা পিছত খেনিক আমি খেদিম কিন্তু 15 আহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজি দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেনাথক ফোন কৰি দিলো 5 এপ্লিকেশন কাট আছে তাৰে 3 জন হিয়াৰিংত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দা লেটেষ্ট অন আসাম Huh? That is up to government of India. But only 2 people, your 5 জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে 2 জন Has the state government also taken any call in regards to the cases pending against Hindu Bengalis in the FTs? If the cases are before 2015 they have to given a chance to apply. If they do not apply proceeding will continue. So the case has to pause. Jibilak FT case ase 2015 or agot 2-3 ma case bilak rakhai pelai teolukok kobolebo je you apply. Jodi apply nokore tetia hole case bilak soli thakibo. Etia ohomot jibilak ami manuhok connect korilu jibilak Hindu Bengali আমিও রিকোয়েস্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেঙ্গলিজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টস আছে আমি কেতিয়াও কাট আবেদন নকৰো they would like to continue with the proceedings rather than applying in CA the গুটে অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি সিএট আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত জাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8 না কেতনা 8 apply or 2 has appeared in the interview so 8 জন মানুহে এপ্লাই কৰিছে এটো হল লেটেস্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেস্ট এইটোৱে যি সকলে জানিব খোজে